টিবি মুক্ত ভাৰত অভিযানৰ আধাৰত দেখা গৈছে কোকৰাঝাৰত টিবি মুক্ত কোকৰাঝাৰ চহৰখন গঢ়াৰ সংকল্পৰে আজি দেখা গৈছে যে কোকৰাঝাৰ চহৰৰ যে টিবি যিটো ৰোগ এই ৰোগ মুক্ত কৰাৰ উদ্দেশ্যলৈ এনেকৈ তেওঁলোকে ৰোগী উলিওৱা যাত্ৰা আৰম্ভ কৰিছে। ইয়াতে পোনে পোনে দেখুৱাই আছে যে আপোনাৰ পৰা মই কিছু কথা জানিবলৈ যত্ন কৰিম যে আপোনালোকে যিটো টিবি মুক্ত ভাৰত মিছনৰ আধাৰত কোকৰাঝাৰ চহৰখন যিটো টিবি মুক্ত যিটো এৱাৰনেছ এটা সজাগতা আপোনালোকৰ সৃষ্টি কৰাৰ সংকল্পৰে যাত্ৰা আৰম্ভ কৰিছে, কি উদ্দেশ্য? এইটো আমি একচুৱেলি আমাৰ এইটোৱে মানে NTB ষ্ট্ৰেটেজি এটা আছে, সেইটো অনুধাৱনত আমি কাম কৰি আছোঁ। আমি এতিয়াতো টিবি মানুহটো নাহে, মানে যদি কোনোবা গেপ থাকি যায় ঘৰত, তাক আমি ঘৰৰ পৰা ওলাই আনিম মানে কেইটামান টিবিত যিবিলাক চিমটম আছে এই চিমটম থকা মানুহবিলাকক আমি ঘৰে ঘৰে যাম, ঘৰে ঘৰে গৈ সিহঁতৰ পৰা কপটো আমি কালেকশ্যন কৰি আমাৰ পৰীক্ষাগাৰত পৰীক্ষা কৰি এইটো আমি টিবি ধৰাই পেলাই সোনকালে তাৰ ট্ৰিটমেণ্ট আৰম্ভ কৰি দিম। চহৰৰ বিভিন্ন চকী কোণে আপোনালোকে ৱাৰ্ডে বিচাৰিব? গোটেইখিনি ৱাৰ্ড, গোটেইখিনি টাউন অলৰেডি আমি গাঁওখিনি কভাৰ কৰি আছোঁ আৰু আজিৰ পৰা আমি কোকৰাঝাৰ টাউনত আমি আহিলোঁ আৰু আমি লাহে লাহে গোটেই টাউনখনত আমি এইটো ধন্যবাদ। এয়া আছিল যে কোকৰাঝাৰ টিবি যিটো চিকিৎসক তেওঁ ইতিমধ্যে প্ৰকাশ কৰিছে। ইয়াতে পৌৰসভাৰ সভানেত্ৰীয়ে উপদেশ দিব পাৰে, ইয়াৰ কাৰণে আজি সেই যাত্ৰাটো ওলোৱা হৈছে। ধন্যবাদ। সংকল্প লৈছে মানে টিবি ৰোগমুক্ত কোকৰাঝাৰ চহৰখন গঢ়াৰ সংকল্পৰে কি বাৰ্তা দিব বিচাৰিব? আমি সেইটোৱে ক'ব বিচাৰিছোঁ যে আজি RNTCPৰ পৰা মানে মেইনলি কোকৰাঝাৰ চহৰখন টিবি বা টিউবাৰকুলোচিছ মুক্ত কৰাৰ কাৰণে আজি যি পদক্ষেপ লৈছে সেইটো খুবেই মানে প্ৰশংসনীয়। আৰু আমাৰ ইয়াত IDL NGOৰ পৰা আৰু বহুতখিনি সদস্য ওলাই আহিছে সেই এৱেৰনেছ কেম্পেইনটো দিয়াৰ কাৰণে। আমাৰ মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা 2025টো টাৰ্গেট হয় যাতে আমি টিবি মুক্ত কৰিব পাৰোঁ। আৰু আজিৰ দিনত টিউবাৰকুলোচিছ ডাঙৰ বেমাৰ নহয়, সেইটো কমপ্লিটলি কিউৰেবল। আৰু চৰকাৰৰ বহুতখিনি মানে এছিষ্টেঞ্চো আছে আৰু মানে বহুতখিনি স্কিমছো আছে, কিন্তু এৱেৰনেছ নোহোৱাৰ কাৰণে বা সজাগতা নোহোৱাৰ কাৰণে আজিও আমাৰ দেশখন টিবিৰ পৰা মুক্ত হ'ব পৰা নাই। চ' সেই আজি আমাৰ যিমানখিনি আমাৰ এই মানে মহিলা বা IDL NGO বা আমাৰ RNTCৰ পৰা ৱাৰ্ড নাম্বাৰ 1 নট এক্টিভ কেছ ফাইণ্ডিংছৰ কাৰণে ওলাই আহিছে আৰু সিহঁতে ঘৰে ঘৰে সোমাব আৰু ঘৰে ঘৰে সোমাই পেলাই সিহঁতে এৱেৰনেছ দিব আৰু কি কৰিলে ক'ত আমাৰ মানে চৰকাৰী কেনেকুৱা সুবিধা কেনেকুৱা দিব পাৰে সেইবোৰৰ কথা ক'ব। আৰু মেইনলি মানে এইটো আইডেণ্টিফাই কৰিব যাৰ চিমটমছ হয় টিবিৰ সেইটো। আৰু তাৰ বাদেও আমি কোকৰাঝাৰ মানে যিমানখিনি কোকৰাঝাৰ চহৰত এপিল কৰিব বিচাৰিছোঁ প্ৰথমতে যে আমাৰ যিমানখিনি স্কুলৰ ওচৰত 100 মিটাৰ স্কুলৰ ওচৰত যদি নিচা থকা বস্তুবোৰ যদি বিক্ৰী কৰে এইটো সোনকালে শেষ কৰি দিব লাগে, নহ'লে এইটো প্ৰথম ৱাৰ্ণিং। আৰু যদি সেই বা গুটকা বা যিকোনো নিচাযুক্ত জাতিবোৰ যদি বিক্ৰী কৰে সেইটো শেষ কৰি দিব লাগে স্কুলৰ ওচৰত, নহ'লে আমি পিছতে একশ্যন লোৱা হ'ব। ধন্যবাদ। এয়া আছিল যে কোকৰাঝাৰ পৌৰসভাৰ যিটো সভানেত্ৰী প্ৰতিভা ব্ৰহ্ম, তেওঁ ইতিমধ্যে সকলোকে ৰাইজক আহ্বান কৰিছে যিটো শিক্ষা অনুষ্ঠানৰ আশে পাশে যদি কোনো নিচাজাতীয় সামগ্ৰী বিক্ৰী নকৰে, যদি বিক্ৰী কৰে তেওঁৰ ওপৰত যিটো একশ্যন লোৱাৰ যিটো তেওঁ এক প্ৰকাৰ হুংকাৰো দিছে। ইয়াক এটা উল্লেখ কৰিব লাগিব যে এইটো অহা 2025 চনৰ ভিতৰতে টিবি যিটো ৰোগ যক্ষ্মা ৰোগ যিটো মুক্ত ভাৰত যিটো গঢ়াৰ যিটো অভিযান সফল কৰিব। সেয়াৰে এটা অংশ হিচাপে আজিৰ পৰা কোকৰাঝাৰত আৰম্ভ কৰিছে। এতিয়া ৱাৰ্ডে চহৰখনৰ ৱাৰ্ডে প্ৰত্যেকখন ঘৰত তেওঁলোকে সোমাই টিবি ৰোগৰ যিটো নমুনা সংগ্ৰহ কৰি তেওঁলোকে অভিযান চলাব আৰু ৰোগ যিটো আৰু শেষত তেওঁলোকে কোকৰাঝাৰ চহৰখন টিবি ৰোগটো কোকৰাঝাৰ চহৰ ঘৰৰ বাবে তেওঁলোকে প্ৰতিশ্ৰুতিবদ্ধ বুলি তেওঁলোকে প্ৰকাশ কৰিছে।